অৰুণোদয় আঁচনি ডিসেম্বৰ মাহৰ বাবে দিম। জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছো আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে। 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে। আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে। মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে। আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব। অকল সেয়ে নহয়, 1250 টকাৰ আমি অৰুণোদয় পালো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ, আমাৰ 1000 টকা 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল। 1250 টকা অৰুণোদয়ৰ পৰা পালো, 800 টকা বিনামূলীয়া চাউলৰ পৰা পালো। এতিয়া মই যেতিয়া সৰু আছিলো গাঁৱত দেখিছিলো যে ঘৰত যদি কোনোবা অতিথি আহে, ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আহে যে 1 বাটি চেনি দিয়ক। আকৌ যেতিয়া মায়ে চেনি পাব বাটিটো ঘূৰাই দিয়ে। তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে, নিমখ আনে। এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছো। অৰুণোদয় 1250 টকা বিনামূলীয়া চাউল। এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায়, 1 কেজি চেনি পায়, 1 কেজি নিমখ পায়। কিনিছেনে নাই আপোনালোকে? কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, ইয়াতো সকলোৱে কিনিছে। এটা কথা মোক উত্তৰ দিয়ক, দালিৰ কোৱালিটিটো ভাল নে বেয়া? অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু 117 টকাত আমি 1 কেজি দালি পাওঁ, 1 কেজি চেনি পাওঁ, 1 কেজি নিমখ পাওঁ। কিন্তু ৰেচনৰ দোকানী আমাক 3 টকাটো ঘূৰাই নিদিয়ে, 120 টকা ল'লে। হয়নে নহয়? সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 100 টকাটো লৈ গ'লে আপোনালোকে দালি, চেনি, নিমখ পাই যাব। অৰুণোদয়ৰ পৰা 1250 পালে, তাৰ পৰা 100 টকা ৰেচনৰ দোকানীক দিলে, 1 কেজি দালি পালে, 1 কেজি নিমখ পালে, 1 কেজি চেনি পালে। তাৰ মানে অৰুণোদয়ত 1250, মোদী ডাঙৰীয়াৰ বিনামূলীয়া চাউল আৰু আমাৰ চৰকাৰে দিয়া 100 টকাত দালি, চেনি, নিমখ। এতিয়া আমি ঘৰখন চলাবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। আমাৰ কষ্ট কম হয়, ঘৰখন চলাব পাৰো আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ কথাও আমি চিন্তা কৰিব পাৰো। আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকে কোনেও আঁচনি অনা নাছিল। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে, এই আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে, খ্ৰীষ্টানেও পাইছে, কোচ ৰাজবংশীয়েও পাইছে,
নাথযোগীয়েও পাইছে, বড়ো ৰাইজেও পাইছে, মিচিং ৰাইজেও পাইছে, ৰাভা ৰাইজেও পাইছে। ইয়াত কোনো জাতিভেদৰ কথা নাই। দুখীয়া হলে এই আঁচনি আমাৰ BTCত ৰাইজে পাইছে, গোটেই অসমত ৰাইজে পাব পাৰিছে। কি হল তাতে? সাপ মানে শিৱজী হয়, আশীৰ্বাদ দি আছে, একো নাই, ধুনীয়াকৈ ওলাই যাব, চিন্তা কৰিব নালাগে, খালি নামাৰিব। অলপ আমাৰ ভলেণ্টিয়াৰ সকলে চাই দিয়ক। ধুনীয়াকৈ ভলেণ্টিয়াৰ সকলে চাই দিয়ক, সকলে ভয় নাখাব। গলনে নাই ওলাই? এতিয়া বহি দিয়ক, ধুনীয়াকৈ হৈ গল, বঢ়িয়া। এতিয়া ধুনীয়াকৈ বহি দিয়ক, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া ৰাইজক মই আৰু এটা ভাল খবৰ দিব খুজিছো। আমাৰ বিটিআৰৰ ৰাইজে মাজে মাজে চিন্তা কৰি থাকে যে আমি লাখপতি দিদিৰ 10,000 টকাটো কেতিয়া পাম। মাজে মাজে চিন্তা হৈ থাকে নে নাথাকে? কাক কাক 10,000 টকাটো লাগে? হাত দাঙকচোন, কাৰ কাৰ নাম আছে? বাপৰে, ওদালগুৰিতো হাত দাঙিছে, বাক্সাতো হাত দাঙিছে, তামুলপুৰতো হাত দাঙিছে, চিৰাঙতো হাত দাঙিছে। আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগতে তামুলপুৰত হাগ্ৰামা মহিলাই ডাঙৰীয়া, মই, আমাৰ বিধায়ক EM সকলে গৈ তামুলপুৰত আমি 10,000 টকাটো বিতৰণ কৰি আহিলো। এতিয়া 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব। কোন কোন গোসাইগাঁৱৰ পৰা ইয়াত আহিছে হাত দাঙক। বঢ়িয়া, আপোনালোকে সকলোকে গৈ কৈ দিব। 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো। দতমাৰ পৰা কোনে কোনে আহিছে? বঢ়িয়া, এনে বাপৰে ইমান আহিছে দতমাৰ পৰা। আপোনালোকক 13 তাৰিখে গোসাইগাঁৱত হাগ্ৰামা ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই গৈ 10,000 টকাটো বিতৰণ কৰিব। দতমাটো 17 তাৰিখে বিতৰণ কৰিব। আৰু এনেকৈ আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে বিটিআৰত আমি 10,000 টকাটো পোৱা কৰি দিম। ভাল হ'ব? যদি ভাল হ'ব ডাঙৰ কৰি এটা হাত চাপৰিব যাওক। যোনে যোনে 10,000টো পাব ডাঙৰ কৰি হাত চাপৰিব যাওক। বঢ়িয়া। তাৰ মানে আপোনালোকে চাওক, আমাৰ চৰকাৰৰ পৰা অৰুণোদয় পালো, 10,000 টকা পালো, বিনামূলীয়া চাউল পালো, আমি 10,000 টকাৰ লাখপতি দিদি পালো, আৰু 100 টকাত দালি পালো, চেনি পালো, আৰু আমি নিমখ পালো। ইমান দিনে আমাৰ চৰকাৰৰ নিযুত মইনা আঁচনিৰে আমি ছোৱালীসকলক পঢ়াৰ ব্যৱস্থা কৰি দি আছিলো। 1 জানুৱাৰীৰ পৰা মই নতুন আঁচনি এটা ঘোষণা কৰিম। ল'ৰাবিলাকেও এতিয়া পঢ়িবৰ বাবে চৰকাৰৰ পৰা ছোৱালীৰ দৰে সুবিধা পাব। তাৰ মানে মাকৰ কষ্ট কিমান কমি গ'ল, দেউতাকৰ কষ্ট কিমান কমি গ'ল,
অৰুণোদয় আহিলে, নিযুত মইনা আহিলে, বাবু আঁচনি আহিলে, চাউল আহিলে, দালি আহিলে, নিমখ আহিলে, চেনি আহিলে, লগত 10,000 টকাটো আপোনালোকে পাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। মই কিয় এইখিনি আপোনালোকক শুনাই দিলো? ৰাতিপুৱাটো আপোনালোকে ভাত খাই অহা নাই, অন্তত মোৰ কথাখিনি শুনিলে যাতে পেটটো ভৰি যায়। এতিয়া ভৰি গ'ল নে নাই? পেটটো ভৰি গ'ল। কাৰ কাৰ পেটটো ভৰি গ'ল হাত দাঙক। এতিয়া লাষ্টত মোৰ এটাই কাম থাকিলে যে পাৰিলে বাইদেউসকলক মোবাইল এটাও দিব লাগে আৰু, হয় না নহয়? গতিকে তাৰ বাদেতো বাকী গোটেইখিনি হৈ গ'ল। যি নহওক, আজি মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। 1 লাখতকৈও বেছি আই মাতৃ আমাৰ কোকৰাঝাৰত আছে, তামুলপুৰ, বাক্সা, চিৰাং, ওদালগুৰি সকলোতে আই মাতৃসকল উপস্থিত আছে। ইমান দিনে মোক সদায় সুধি থাকে অৰুণোদয় কেতিয়া পাম, কেতিয়া পাম। আজিৰ পৰা আমি সকলোৱে অৰুণোদয় পাম। লাখপতি দিদিৰ 10,000 টকাটো আমি বিটিআৰত ফটাফট এতিয়া পাব আৰম্ভ কৰিম। আৰু 1 জানুৱাৰীৰ পৰা 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ পাম। আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা আই মাতৃসকলক মই এনেকে ডাঙৰ এটা উপহাৰ দিম। লাগিব নে নালাগিব? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক নালাগে হাত দাঙক। আচ্ছা, এতিয়া কাক কাক লাগে হাত দাঙক। 1 তাৰিখে টিভিত শুনি থাকিব, হ'বতো? শুনি থাকিবনে নাই? আজিয়ে মই কৈ নিদিওঁ, 1 তাৰিখেহে কম আপোনালোকক মই কি দিম, কিন্তু যি দিম ভাল কৰিয়ে দিম, হ'ব? আৰু আপোনালোক সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনালো, শুভেচ্ছা জনালো। আমাৰ বিটিচি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনালো। গোটেই 5খন জিলাতে উপস্থিত মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, ইএমসকল, MCLA সকল সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনালো। আৰু এতিয়া সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। বিটিচিত আকৌ আহিম। হাগ্ৰামা ডাঙৰীয়া আজি ক'লে যে কোকৰাঝাৰ, ওদালগুৰিত ঘৰৰ টেক্সো কমাই দিব, চৰকাৰ চলি থাকিব, আপোনালোকে বহুত সুবিধা পাই থাকিব। আগতেও পাইছে, এতিয়াও পাব, আৰু ভৱিষ্যতেও আপোনালোকে সুবিধা পাই থাকিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ।